तो चलिए शुरू करते हैं। আজিৰ ভিডিঅ'টো গাইজ ডাইৰেক্ট একদম পথাৰৰ মাজৰ পৰা মানে আজি কবিতাই ওলাই আছো। কালি এখন বেলেগ পথাৰত আছিল চাবাই পাৰা, তো আজি আৰু এখন মানে আমাৰ ঘৰৰ পাছফালে তো আধা তুলিলো আৰে আপা তুলিব লাগিব গাইজ। চব দেখি আছো আপোনালোকক কেনেকৈ তোলো। আৰু আজি এটা ভাল হৈছে মানে মাটি উঠা নাই কইতাটোত, এই চাবাই পাৰা টান মাৰিলো না অলপো মাটি আনি। কালি কিন্তু এনেকৈ টান মাৰি দিয়াৰ লগে লগে বহুত বহুত মাটি আছিল আৰু কিন্তু বহুত কষ্ট হৈছে কালি। ফাইনেলি বহুত সময় কষ্টৰ মূৰত গাইজ হোৱা নাই, হ'বই আধা হৈছে মানে এতিয়া আৰু ঘৰত যাই আছোঁ অলপমান। আজি ঘৰৰ পাছতে সেইবিলাক আমাৰ ঘৰ আগমকে পানীৰ মাজে মাজে কিবা এটা ভাল লগা হৈছে গাইজ। কালিতছে আজি অলপ স্পীড হৈছে কামটো, সেইকাৰণে ভাল লগা হৈছে। মানে কালি এক্সপিৰিয়েঞ্চটো সিমান অহা নাছিল। কালি দিনটো তোলাৰ পিছত কিবা এটা ভাল লাগি আছে। আজি মানে কম সময়ত বহুত তুলি গ'লোঁ, বহুত মানে কালিও 2 কেজি আছিল, 2 কেজি ক'বা গ'লে দিনটোৱে গেছি, 4টামান বজাত গৈছি। আজি ঘূৰি তুলছোঁ দেৰি হোৱাৰ প্ৰায় মানে 11টামানৰ পৰাই তুলছোঁ, এতিয়া প্ৰায় 12:35মান হ'ল। কিন্তু আধাত চাই বেছি গেছি, মানে 1.5 ভাগ গেছি, 1 ভাগ আছে। আৰু যদি তোলো আৰু 1 ঘণ্টামান তুললি হৈ যাব। তো গাইজ মানুহ নৰা কাম একো নাই এই দুনিয়াত, মই চালোঁ যে তথাপিও খেতি চেতি কৰিলে কষ্ট বহুত হয়, কিন্তু কষ্ট হ'লেও উপায় নাই, পিছত আৰাম আছে। মাংস 4 টঙীয়া 7টা আৰু এনে লাগি আছে গাইজ, দেখছে না কিমান মাংস হৈছে। সেই বাইদেউ ৰান্ধি আছে আমাৰ, কেনে লাগছি? কষ্ট করছে কিন্তু পুয়ার পাড়ায় ব্যস্ত হয়েছে, 5টা দিলে এবার ভাত বনে আছে, ভাত হওয়া না মানে আঞ্জাখান বনে আছে আগে কালার নাছে খেন মানে পানি দিছি মাত্র হওয়ার পিছত ভাল লাগবো আঞ্জাখান দেখে। গাইজ তো মানে এতিয়া 2:45 মানে হ'ল প্ৰায় টাইম, আৰু সেইটো মেধাৱী ছাত্ৰ মই মানে ভাত দিবা আছোঁ য'ত ৰোৱা পুতি আছে। মানে আমাৰ ঘৰৰ পাছফালেদি কঠীয়া তুলিছোঁ আৰু ৰোৱা পুতি আছে ৰাস্তাৰ ইফালে, মানে এইফালৰ পথাৰখনত সেইবিলাক তাতে ভাত দি আহিলোঁ। মানে গাইজ কষ্ট কিন্তু নিজৰ বুলি কৰি দিছে দেই। মানে ভাত আনি বহুত টাইম হ'ল, ভাত আনিবা কিন্তু এতিয়ালৈকে ভাত নিজে খাবাই নাই, মানে পুতিয়ে আছে, কামে কৰি আছে। তো এটা কথা গাইজ, মানুহ দুখীয়া হ'লেও মানে এইগিলা মানুহৰ অন্তৰখান মনটো বহুত ডাঙৰ। আৰু গাইজ এটা বস্তু চাবি নেকি, সেই চাওঁ আমাৰ মেধাৱী ছাত্ৰ ইয়নো গেমছ এখন মানে খেলে আছে, 50 টকা ভৰাইছিল, কিমান হৈছে হ'ব এতিয়া এখানি ভাল লাভ কৰিলে। এখানি বয়সতে টেলেণ্ট বহুত আছিল চলচিত তাত, গম পাইছা নাই? কথা হ'ল কি ই মানে গাইজ ভাল কামত ইউজ নকৰে, এইগিলা গেম চেম খেলে পইচা ইনকাম কৰাটো ভাল কথা, কিন্তু এখন মানে ক'বা গ'লে এক ধৰণৰ জুৱা। এতিয়া জুৱাটো কোনোদিন ভাল হ'ব নোৱাৰে, কাৰণ জুৱা খেলে আজিকালি কোনো ধনী হোৱা নাই আৰু খাব নোৱাৰে। তো পিছকলৈকে বেয়া হৈ যাব, যেতিয়া এটা আদাত হৈ যাব জুৱা খেলা, এতিয়া বাৰু মানে কমকৈ খেলে আছে, যেতিয়া আদাত এটা হৈ যাব অলপ ডাঙৰ হ'ল, পইচা যেতিয়া নিজে ইনকাম কৰিব পৰা হ'ব, তেতিয়া ৰাসটো থাকিয়ে যাব জুৱা খেলা, আৰু মানে জীৱনটোত উন্নতি নাপাব। গাইজ এনেকৈ মেধাৱী ছাত্ৰ আৰু মই চাৰ্কেল মাৰি আছোঁ হাতত ষ্টিং লৈ, ষ্টিংটো ভালকৈ দেখাব পৰা নাই, মানে কষ্ট বহুত হৈছে গাইজ, উপায় নাই। মানে ভাত দিবা গৈছিলোঁ পথাৰত, তো ফাইনেলি আহি পালোঁ।